সোনাপুৰৰ আমচাং চাহ বাগিচাৰ সমীপত পথ দুৰ্ঘটনা বাগিচাৰ শ্ৰমিক কঢ়িওৱা ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত দুৰ্ঘটনাত আহত হৈছে বাগিচাৰ কেইবাগৰাকীও শ্ৰমিক ঘটনাস্থলীত সোনাপুৰ যান-বাহন আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন থানালৈ লৈ অহাৰ লগতে আহত লোকসকলক বাগিচাৰ এম্বুলেন্সেৰে হস্পিটেললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে বাগিচা কৰ্তৃপক্ষই এই ঘটনা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি শ্ৰমিকৰ সুৰক্ষাৰ দাবী উত্থাপন কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া জিলা কমিটিৰ বিষয়ববীয়াই এই আমচং চাহ বাগিচাৰ যি আমাৰ শ্ৰমিকসমূহক ৰাতিপুৱা যি আমচং চাহ বাগিচাৰ যিসমূহ আচলতে ট্ৰেক্টৰ এই ট্ৰেক্টৰেদি তেওঁলোকক কৰ্মস্থলীলৈ আনি থকা হৈছিল আনি থাকোঁতে হঠাৎ গাড়ীখনৰ এটা দুৰ্ঘটনা হ'ল দুৰ্ঘটনাৰ ফলত আমাৰ শ্ৰমিক যথেষ্ট সংখ্যক আঘাতপ্ৰাপ্ত হৈছে আৰু ইতিমধ্যে তেওঁলোকক আমাৰ যি ডিষ্ট্ৰিক্ট হস্পিটেলত ভৰ্তি কৰি হৈছিলে তাৰ পৰা জনা হৈছে আমি আপোনালোকৰ মাধ্যমেৰে এটা কথাই জনাব বিচাৰিছোঁ যিহেতু আমচং চাহ বাগিচা কৰ্তৃপক্ষ আছে ইয়াত যিসমূহ আচলতে ট্ৰেক্টৰ মাল কঢ়িওৱা হয় সেই ট্ৰেক্টৰসমূহক আমাৰ শ্ৰমিকসমূহক অনাৰ ব্যৱস্থা কৰা হৈছে যি নহওক কিন্তু প্ৰথম কথা হ'ল আজি এই শ্ৰমিকসমূহৰ যি জীৱনৰ নিৰাপত্তা নাইকিয়া হৈছে তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে আমচঙৰ কৰ্তৃপক্ষৰ যি মেনেজাৰ আছে তেওঁক আমি জনাব বিচাৰিছোঁ যে তেওঁলোকে এই যিসমূহ ব্যৱস্থা আছে এই ব্যৱস্থাসমূহৰ ওপৰত অতি শীঘ্ৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু শ্ৰমিকৰ যি জীৱনৰ নিৰাপত্তা প্ৰদান কৰক আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যিহেতু 7 গৰাকীকৈ মানুহ ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে আমি বুজ লৈছোঁ আমি কেইজনমানৰ ঘৰতো গৈছোঁ আৰু 2 এগৰাকী অলপ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আমি আপোনালোকৰ জৰিয়তে বাগান কৰ্তৃপক্ষক এই কথাও ক'ব বিচাৰিছোঁ যাতে তেওঁলোকৰ যেতিয়ালৈকে সুস্থ নহয় সুস্থ হোৱাৰ পিছত তেওঁলোকক সুস্থ নোহোৱা পৰ্যন্ত তেওঁলোকক যাতে তেওঁলোকৰ যি মজুৰিসহ ছুটিটো দিব লাগিব আৰু তেওঁলোকৰ উন্নত চিকিৎসাৰ কাৰণে বাগান কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আচলতে চালকসমূহ আমি যিখিনি তথ্য বা ৰাইজৰ পৰা আমি যিখিনি কথা জানিব পাৰিছোঁ আচলতে চালকসমূহৰ কোনো নিৰ্দিষ্ট চালক এখন গাড়ীত নাথাকে আজি হয়তো এজন চালকে সিখন গাড়ী চলাইছে তাৰ ফলত তেওঁলোকৰ কি হৈছে যে আজি যিখন গাড়ী চলাইছে তেওঁৰ কণ্ডিশ্যনটো হয়তো তেওঁ জানে কিন্তু কালি আকৌ এখন হঠাৎ যেতিয়া গাড়ী চলাব সেই গাড়ীখনৰ কণ্ডিশ্যনটো তেওঁ নাজানিবও পাৰে আৰু যাৰ কাৰণে আজি এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে আচলতে প্ৰত্যেকখন গাড়ীৰ এগেইনষ্টত এজন চালক থাকিব লাগে আৰু আমি খুব দুখেৰে জনাব বিচাৰিছোঁ আপোনালোকক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত এখন এম্বুলেন্সৰ ব্যৱস্থাও কৰিছে কিন্তু এই এম্বুলেন্সখনতো এতিয়ালৈকে আমি যিখিনি দেখিছোঁ কোনো ধৰণৰ এজন মানে স্থায়ী ড্ৰাইভাৰ নাই এই ট্ৰেক্টৰ ড্ৰাইভাৰে এম্বুলেন্সখনো চলাইছে আৰু এম্বুলেন্স ড্ৰাইভাৰে ট্ৰেক্টৰো চলাইছে তো এই বস্তুবিলাক যাতে শুধৰণি হওক আৰু আমি আপোনালোকৰ জৰিয়তে জনাইছোঁ যদি তেওঁলোকে এই বস্তুবিলাকৰ ওপৰত বাগান কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি অনাগত দিনত কিন্তু বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে আমি আন্দোলন কাৰ্যসূচীৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য আছোঁ পৰিলক্ষিত হৈছোঁ যে এই আমচং বাগানৰ যিবিলাক ট্ৰেক্টৰৰ ড্ৰাইভাৰসমূহ আছে এই ড্ৰাইভাৰবিলাক কোনো ধৰণৰ অভিজ্ঞ ড্ৰাইভাৰ নহয় আৰু অতি কম বয়সৰ ল'ৰা ছোৱালীকো আমি দেখি থাকোঁ যে এই ট্ৰেক্টৰসমূহ চলাই থাকে এই ট্ৰেক্টৰসমূহত কি কয় নিৰ্দিষ্ট মানে প্ৰশিক্ষণ লোৱা ড্ৰাইভাৰ নাই যাৰ ফলত আজি এই ঘটনাটো হ'বলৈ পাইছে সেয়ে আমি আস্থা ডিমৰীয়া সমিতিৰ তৰফৰ পৰা এই বাগান কৰ্তৃপক্ষক এটি দাবী জনাওঁ যে এই ট্ৰেক্টৰ ড্ৰাইভাৰসমূহক মানে অতি প্ৰশিক্ষণ দি এই ড্ৰাইভাৰসমূহৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে অন্যথা আমি আস্থা ডিমৰীয়া সমিতিৰ তৰফৰ পৰা এইবিলাকৰ বিৰুদ্ধে এটি জংগী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত মত প্ৰকাশ কৰে বাগিচা কৰ্তৃপক্ষই দুৰ্ঘটনাত আহত শ্ৰমিকসকলৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰাৰ লগতে শ্ৰমিকসকলক সম্পূৰ্ণ মজুৰি প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে আমচাং বাগিচা কৰ্তৃপক্ষই আমি ৰাতিপুৱা 4:30 পৰা আমাৰ ডিউটি ষ্টাৰ্ট হয় যে কাম কৰা মানুহকেইটা তো সেইটো ফলতে কি হ'ল আজি এভৰিডে মানে লেবাৰৰ এটা মানে কি গাড়ীখন দিব লাগে অহা যোৱা কাৰণে আমি
মানে আমাৰ ফেক্টৰীত যিটা গাড়ী আছে তেওঁলোকক প্ৰভাইড কৰিছোঁ ইমান দিন এইটো গাড়ী চলাই আছে চেম ড্ৰাইভাৰ আমি ড্ৰাইভাৰো চেঞ্জ কৰা নাই এখনে ড্ৰাইভাৰ ইমান দিন ঠিকে চলি আছে আজি কথা মানে কি আপ টু ওপৰতে মানে বস্তুটো কি হ'ল কেনেবাকৈ এইটো ড্ৰাইভাৰ বেছি ভালকৈ ক'ব পাৰিব কিন্তু তাত এক্সিডেণ্ট এটা হ'ল কিন্তু আমাৰ যিখিনি পিছফালে যিখিনি ৱৰ্কাৰকেইটা আছে আমাৰ যিখিনি লেবাৰ আছে তেখেতে তেনেকৈ দুই এটা চাৰিটা মানুহৰ অলপ মানে ভয়তে অলপ তলৰ পৰা নামিব চেষ্টা কৰিছে আৰু লগে লগে আমি এম্বুলেঞ্চখিনি প্ৰভাইড কৰিলোঁ এম্বুলেঞ্চ আপোনাৰ সোণাপুৰ লোকেল এটা হেৰি আমাৰ ইয়াত হস্পিটেল আছে লগে লগে আমি হেৰি কৰিলোঁ তাৰপিছত ট্ৰিটমেণ্ট কি কৰিব আছে আমি তলৰ পৰা যি কৰিব আছে চব আমি দিয়া হৈ আছে আৰু আগতে যিকেইটা ট্ৰিটমেণ্ট কৰিব আছে ফুল কোম্পানী ৰেছপনচিবিলিটিজ কৰিছে তেওঁলোকে যিহেতু এইকেইদিন কামতো নাহিব তেওঁলোকে দিয়া হ'ব যিটো চিক পেড বুলি থাকে আমি কোম্পানী দিয়া হয় আৰু আমি কিমানজন আছে ইঞ্জুৰি হৈছে সিহঁতৰ ট্ৰিটমেণ্ট আমি কেইজনমান আছিলে দাদা এনে কেইজনমান বুলি ক'লে ড্ৰাইভাৰ মেইনলি হেৰি ইঞ্জুৰি হৈছে অলপ তাৰপিছত বাকীকেইটা এনেই 25টামান 20টামান এনেকৈ এটা গাড়ী লাগেতো বাকীকেইটা তেনেকৈ হোৱা নাই 5-6জনীমান অলপ হেৰি ভয়তে অলপ মানে ফুৰি যোৱা নিচিনা হৈছে আৰু এনেকৈ মানে বেছিকৈ ইঞ্জুৰি হোৱা নাই কিন্তু যিখিনি ইঞ্জুৰি হৈছে আমি এতিয়া গোটেই ৱৰ্কাৰখিনি এতিয়া ঘৰতে আছে আহি গ'ল বৰ্তমান ঘৰতে আছে আমাৰ ইয়াত ড্ৰাইভাৰ বহুত আছে এনেকৈ নহয় যে ড্ৰাইভাৰ নাই বুলি নহয় এতিয়া যিকোনো কেছত আমি যদি ড্ৰাইভাৰ লাগে আমি লগে লগে আমাৰ এম্বুলেঞ্চটো টাইমতে পাই যাম এনেকৈ নহয় যে ড্ৰাইভাৰ নাই ড্ৰাইভাৰ আছে ড্ৰাইভাৰ আমাৰ এক্সেছ ড্ৰাইভাৰে আছে আমাৰ ইয়াত ড্ৰাইভাৰ এভেইলেবল আমাৰ ইয়াত সেইটো কাৰণে ঠিক আছে সোণাপুৰৰ পৰা পুৰবী কাশ্যপৰ ৰিপৰ্ট সংবাদ লহৰ।